প্ৰণাম। জিকে প্ৰেক্ষাপটৰ সমূহ দৰ্শকলৈ অভিনন্দন জনাই আজি পৰৱৰ্তী খণ্ডলৈ আগবাঢ়িছোঁ। আজি এক বিশেষ কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। পাশা খেলত পৰাজিত হৈ পঞ্চপাণ্ডৱ যেতিয়া বনবাসলৈ যাব লগা হ'ল, তেওঁলোক গৈ দৈত্যবনত আশ্ৰয় লৈ আছিলে। আৰু সেই দৈত্যবনত কোনো ব্ৰাহ্মণ পণ্ডিত গৈ তেওঁলোকক সাক্ষাৎ কৰি আহি ধৃতৰাষ্ট্ৰক সকলো কথা বিৱৰি কৈছিলে যে ৰজাৰ ল'ৰা হৈ তেওঁলোকে কেনেকৈ ৰ'দ বৰষুণত বনত কষ্টেৰে দিন কটাইছে। কথাবোৰ শুনি ধৃতৰাষ্ট্ৰৰ দুখ লাগিছিল যদিও তেওঁৰ পুত্ৰগণৰ ভৱিষ্যতক লৈহে বেছি শংকিত হৈ পৰিছিল। পাণ্ডৱৰ দুখতকৈও তেওঁৰ পুত্ৰগণৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে বেছি দুখিত হৈছিল। কিয়নো তেওঁ জানিছিল যে ভীম আৰু অৰ্জুনে ইয়াৰ পুতক নিশ্চয় তুলিব। আৰু তেওঁ গম পাইছিল যে অৰ্জুনে স্বৰ্গৰ পৰা দিব্যস্ত্ৰ লাভ কৰি আকৌ পৃথিৱীলৈ ঘূৰি আহিছে। এবাৰ স্বৰ্গলৈ যোৱা লোক পৃথিৱীলৈ উলটি নাহে, কিন্তু অৰ্জুন উলটি আহিল। কি কাৰণে আহিল? তেওঁলোকক কৌৰৱে কৰা অপমানৰ প্ৰতিশোধ ল'ব। আৰু ভীমটো গুজৰি গুমৰি প্ৰতিশোধ ল'বলৈ সষ্টম হৈ আছেই। সেই কথা চিন্তা কৰি ধৃতৰাষ্ট্ৰৰ মনত বৰ দুখ। তেওঁ ভাবিবলৈ ধৰিলে যে তেওঁ নিজৰ ৰাজ্য এখন আছেই, ঐশ্বৰ্য ধন সম্পত্তি তেওঁ গৰাকী হৈ আছেই। তেনেস্থলত তেওঁ লোকৰ ৰাজ্যখন বা লোকৰ ধন সম্পত্তিলৈ আশা কৰাটোৱে বিৰাট ভুল হ'ল। তেওঁ কি কাৰণে এই লোভ কৰিলে সেইলৈ তেওঁ অনুতপ্ত হ'ল। আনহাতে দুৰ্যোধনে আকৌ পঞ্চপাণ্ডৱৰ বনত দুখ দুৰ্গতি চাই আনন্দ লভিবলৈ মন মেলিলে। আৰু ধৃতৰাষ্ট্ৰক তেওঁ খাটনি ধৰিলে। আৰু শকুনি আৰু কৰ্ণইও দুৰ্যোধনক ক'লে যে হয়, তেওঁলোকৰ দুখ দুৰ্গতি চাই আমি তেওঁলোকক অলপ ঠাট্টা মস্কৰা কৰি আমি আনন্দ লভিব লাগে। এতিয়া দুৰ্যোধনে ক'লে যে ধৃতৰাষ্ট্ৰই সহজতে অনুমতি প্ৰদান নকৰে, কিয়নো তেওঁ জানে যে পাণ্ডৱসকল তপোবলৰ অধিকাৰী আৰু তেওঁলোকৰ ওচৰ চপা মানে আমাৰ বিপদ হ'ব। সেইকাৰণে ধৃতৰাষ্ট্ৰই তেওঁলোকক তালৈ যোৱাৰ অনুমতি প্ৰদান নকৰিব। কিন্তু কিবা প্ৰকাৰে তেওঁলোকে পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদীৰ বনত দুখ দুৰ্দশা চাই তেওঁলোকক অপমান কৰিবৰ কাৰণে বা তেওঁলোকক আৰু দুখ দিবৰ কাৰণে তেওঁৰ মন ব্যাকুল হৈ পৰিছে। গতিকে তেওঁলোকক যদি গৈ তেওঁলোকৰ এই দুৰ্দশা চাই টিকিং কৰিব পৰাই নাযায়, তেনেহ'লে তেওঁলোকক বনবাসলৈ পঠোৱাৰ অৰ্থই নাথাকিব। তেওঁ কৰ্ণক দায়িত্ব দিলে যে তুমি এটা উপায় চিন্তা কৰি মোক জনাবা। পিছদিনা কৰ্ণই দুৰ্যোধনক ক'লে যে তোমালোকৰ তাততো গু দামুৰি সকলোবিলাক আছে, গতিকে বাৰ্ষিক সেইবিলাকৰ গণনাও হয়। গতিকে সেই গণনা কৰিবলৈ যাওঁ বুলি মুখ্য গোপালকৰ জৰিয়তে ৰজাৰ পৰা অনুমতি ল'ব লাগে। কিন্তু তথাপিও ধৃতৰাষ্ট্ৰই তেওঁলোকক অনুমতি প্ৰদান কৰা নাছিল, কিয়নো যে সেই গু ডাঙৰিবিলাক যিখন বনত আছে তাতেই পঞ্চপাণ্ডৱে বাস কৰি আছে। গতিকে তেওঁলোকৰ ওচৰ চাপিলেই ভীম আৰু অৰ্জুনে দুৰ্যোধনৰ ওপৰত পুতক তুলিবলৈ তেওঁলোকে সুবিধা পাব, ফলত কৌৰৱৰ ক্ষতি হ'ব। সেইকাৰণে তেওঁ যাবলৈ অনুমতি প্ৰদান কৰা নাছিল। কিন্তু শকুনি কৰ্ণ সকলোৱে যেতিয়া ধৃতৰাষ্ট্ৰক বুজনি দিলে, আৰু ধৃতৰাষ্ট্ৰ এনে ৰজা আছিল তেওঁৰ স্থিতিটো সলাবলৈ 2 মিনিটো নালাগিছিল। তেওঁ লগে লগে তেওঁৰ সিদ্ধান্তৰ পৰা আঁতৰি ক'লে যে তোমালোকে যি কৰা কৰা। তেতিয়া দুৰ্যোধন আৰু শকুনি কৰ্ণ তেওঁলোকে কৌৰৱ সৈন্যবল লৈ
দৈত্যবনত উপস্থিত হ'ল আৰু শেষত গৈ তেওঁলোকে এটা তাত জলাশয় পাৰতে তম্বু তৰিবৰ কাৰণে দুৰ্যোধনে আদেশ দিলে। কিন্তু সেই জলাশয়ৰ পাৰত গন্ধৰ্বসকলৰ ৰজা চিত্ৰসেনে অন্য সামন্তলৈ তাত বাহৰ পাতি আছিলে। তেওঁ দুৰ্যোধনৰ কৌৰৱৰ লোকসকলক তাত তম্বু তৰিবলৈ নিদিলে। সেই কথা আহি কৌৰৱ সেনাই দুৰ্যোধনক জনালে। দুৰ্যোধনৰ খঙে চুলি ৰাগ পালেগৈ আৰু তেওঁ সৈন্যসকলক আদেশ দিলে যে এইটো কোন ৰজা আছে তেওঁক ধৰি লৈ আহিব লাগে, আনি আমাৰ তাত তম্বু তৰিব লাগে। কৌৰৱ সেনা গ'ল, কিন্তু তাতে গৈ তেওঁ দেখে যে চিত্ৰসেনৰ যথেষ্ট সৈন্য, তেওঁলোকৰ লগত তেওঁলোকে তিষ্ঠিব নোৱাৰি আকৌ ঘূৰি আহিল দুৰ্যোধনৰ খবৰ দিলে। এতিয়া দুৰ্যোধন কৰ্ণ সকলো গৈ তাত আক্ৰমণ কৰিলে। গন্ধৰ্বৰ সৈন্যসকলৰ লগত যুদ্ধ হ'ল। প্ৰথম অৱস্থাত কৌৰৱৰ জয় হৈছিল যদিও চিত্ৰসেনৰ সৈন্যই মায়াৰ বলেৰে তেওঁলোকক আক্ৰমণ কৰাত কৌৰৱ সৈন্য চেদিলি ভেদিলি হৈ পৰিল। শেষলৈ দুৰ্যোধন থাকিলগৈ আৰু দুৰ্যোধনক তেওঁলোকে বন্দী বনালে। এই খবৰ ইকানে সিকানে গৈ বনত বাস কৰি থকা যুধিষ্ঠিৰৰ কাণত পৰিল আৰু দুৰ্যোধনৰ আৰ্তনাদ চিৎকাৰ যুধিষ্ঠিৰে শুনিবলৈ পালে। পাই ভীমক আদেশ দিলে যে তোমালোক আটাইকেইজন গৈ দুৰ্যোধনক মুক্ত কৰি আনা। ভীমে এই কথাত অমান্তি হৈছিল। তেওঁ দুৰ্যোধনক বন্দী কৰাত এক প্ৰকাৰ আনন্দই পাইছিল। সেইকাৰণে তেওঁ যুধিষ্ঠিৰক কৈছিল যে যিজনে তেওঁলোকক কূট কৌশল ৰচনা কৰি বনবাসলৈ পঠালে, দ্ৰুপদীক চুলিত ধৰি টানি নি কৌৰৱ ৰাজসভাত বস্ত্ৰহৰণ কৰি অপমান কৰিলে আৰু মোক বিহ পান কৰাই হাতে ভৰিয়ে বান্ধি নদীৰ পানীত পেলাই দি হত্যা কৰাৰ চেষ্টা কৰিছিল, সেই দুৰ্যোধনক তুমি মোক নকৰোঁ, মই যিকোনো প্ৰকাৰে পাণ্ডৱক পৰাজিত কৰিমেই, এই প্ৰতিজ্ঞা তেওঁ মনত ল'লে। আৰু কৰ্ণয়ো দুৰ্যোধনক আশ্বাস দি তৰোৱালত ধৰি শপত খাই ক'লে যে মই সদায় তোমাৰ লগত আছোঁ আৰু কৌৰৱক পৰাজয় কৰাৰ ক্ষেত্ৰত মই সহযোগিতা কৰিম। প্ৰিয় দৰ্শক, এতিয়া আমি আচল কথাটোলৈ আহোঁ। এই দুষ্ট প্ৰকৃতিৰ লোকসকল যিমান ধনে ধানে ঐশ্বৰ্য বিভূতিশালী হ'লেও তেওঁলোক সন্তুষ্ট নহয় কাহানি। তেওঁলোকৰ মনত সদায় এটা দুখ থাকে, সদায় এটা আতংক থাকে, কিয়নো অসৎ পথেৰে চলা লোকসকলৰ এনে বিলাই হয়। গতিকে আমিও সেইকাৰণে নিজৰ যিমানখিনি আছে তাতেই সন্তুষ্ট থাকিব লাগে। আনৰ বস্তুলৈ লোভ কৰিব নালাগে আৰু আনৰ বস্তু অন্যায় বা চল চাতুৰিৰে লাভ কৰাৰ চেষ্টা কৰাটো উচিত নহয়। এয়া তাহানিৰ আখ্যানবোৰৰ জৰিয়তে পৃথিৱীৰ মনুষ্যলৈ এই বাৰ্তা দি থৈ গৈছে। কিন্তু আমি কিমানে এই আখ্যানৰ কথাবোৰ অনুসৰণ কৰোঁ, কিন্তু অনুসৰণ কৰা উচিত। আমি এই আখ্যানৰ পৰাই গম পালোঁ যে আনক অপমান কৰিবলৈ গৈ নিজে অপমানিত হৈ আহিল, কিয়নো তেওঁ পথটো ভুল আছিল। কৌৰৱে যি পথেৰে আগবাঢ়িছে সেই পথ শুদ্ধ পথ নহয়, কিন্তু পাণ্ডৱৰ পথ শুদ্ধ আছিল। সেইকাৰণে বনত থাকিও তেওঁলোকেই জয়ী হ'ল আৰু দুৰ্যোধন পৰাজিত হৈ লাজে অপমানে ঘূৰি আহিব লগা হ'ল। আৰু ধৃতৰাষ্ট্ৰয়ো তেওঁ পুত্ৰ স্নেহত অন্ধ হৈ তেওঁ অন্যায়ভাৱে পাণ্ডৱক বনবাসলৈ পঠাই ৰাজভোগ কৰাত লাগিল। তথাপিও তেওঁৰ মনত শান্তি নাছিল, এতিয়াও তেওঁ সন্তুষ্ট হোৱা নাছিল। তেওঁৰ মনত সদায় এটা ভাৱ আছিল
যে পাণ্ডৱক একেবাৰে নিঃশেষ কৰি তেওঁ পুত্ৰগণক নিষ্কণ্টক কৰি ৰখাটো। প্ৰিয় দৰ্শক, আমি আশা ৰাখিছোঁ আমি সকলোৱেই এই বাৰ্তাবোৰ আমাৰ সমাজত বিয়পাই দিব লাগে, যাতে সকলো মানুহেই সদায় সৎপথত চলে আৰু নিজৰ প্ৰয়োজনীয়খিনিতেই সন্তুষ্ট থাকি আনৰ বস্তুলৈ যাতে লোভ নকৰে আৰু চল চাতুৰিৰে আনৰ বস্তু হস্তক্ষেপ কৰিবলৈ চেষ্টা নকৰে। ধন্যবাদ। আজিলৈ আহোঁ। প্ৰণাম।